নমস্কাৰ, মই অতুল ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কম। কাইলৈ নিৰ্বাচনী ফলাফল ওলাব। ইতিমধ্যে এক্সিট পোল ওলালে। নিৰ্বাচনী ফলাফলৰ আগে আগে এতিয়া ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক উৎকণ্ঠা দেখা গৈছে। ৰাজনৈতিক দলৰ নেতাৰ উপৰিও দলীয় কৰ্মী, তেওঁলোকৰ শুভাকাংক্ষীসকলৰ মাজত এতিয়া ভিন্ন ধৰণৰ আলোচনা চলি আছে। 24 ঘণ্টাৰ ভিতৰত কাইলৈ এইখিনি সময়ত হয়তো আমি স্পষ্টভাৱে জানিব পাৰিম 2026-ত কাৰ চৰকাৰ হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত NDA চৰকাৰ হ'ব নে গৌৰৱ গগৈৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ হ'ব, সেয়া কাইলৈৰ দিনটো স্পষ্ট হ'ব। ফলাফলৰ পূৰ্বে কেতবোৰ তথ্য আমি আপোনালোকক সদৰি কৰিব বিচাৰিছোঁ। ইয়াৰ পূৰ্বে কালি গুৱাহাটীৰ এখন হোটেলত কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰজোঁটৰ সদস্যসকলৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকত অৱশ্যে কোন জিকিব কোন হাৰিব তাৰ ওপৰত তেওঁলোকে আলোচনা কৰা নাছিল, বৰঞ্চ যে কাউণ্টিঙৰ সময়ত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ ওপৰত তেওঁলোকে আলোচনা কৰিছিল। কালি বৈঠকত লুৰিণজ্যোতি গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। সেই মন্তব্যৰ ওপৰত আমি আজি কিছু কথা পাতিব বিচাৰিছোঁ। লুৰিণজ্যোতি গগৈয়ে কৈছে যে এইবাৰ প্ৰথমবাৰৰ বাবে বিৰোধী ঐক্য একত্ৰিত হৈছে, বিৰোধীৰ ভোট বিভাজিত নহয়। যোৱাবাৰ বিৰোধীৰ ভোট বিভাজিত হৈছিল। লুৰিণজ্যোতি গগৈয়ে কালি তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়াইছে। তেওঁ কৈছে যে 2011ত আচলতে বিজেপিয়ে কিমান আসন পাইছিল, 2016ত কিমান পাইছিল, 2021ত কিমান পাইছিল, 2026ত এতিয়া কি হ'ব তাৰ ওপৰত বিস্তৃত আলোচনা কৰিছে। পুনৰ কৈছোঁ, লুৰিণজ্যোতি গগৈয়ে ক'ব বিচাৰিছে এইবাৰ বিৰোধীৰ ভোট বিভাজিত নহয়, কিয়নো বিৰোধী পাৰ্টি একত্ৰিত হৈছে। কংগ্ৰেছৰ লগত ৰাইজৰ দল আছে, জাতীয় পৰিষদ আছে, কাৰ্বি আংলঙৰ আঞ্চলিক দল আছে, বামপন্থী আছে। গতিকে বিৰোধীৰ ভোট যিহেতু বিভাজিত নহয়, গতিকে এইবাৰ বিজেপি বিৰোধী ভোট একত্ৰিত হ'ব আৰু স্বাভাৱিকতেই কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন কৰিব। কিন্তু বাস্তৱিকতে এই কথা কিমান সত্য, আমি সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰিছোঁ। আমি ভাবোঁ 2026ত বিৰোধী ঐক্য একত্ৰিত হৈছে বুলি লুৰিণজ্যোতি গগৈয়ে কৈছে যদিও 2026ত নহয়, আচলতে 2021তে বিৰোধী শক্তি একত্ৰিত হৈছে। তাৰ বিষয়ে আপোনালোকক ব্যাখ্যা আগবঢ়াব বিচাৰিছোঁ। 2021ত বিৰোধীত কোন কোন আছিল? কংগ্ৰেছ আছিল, AIDF আছিল আৰু বামপন্থী আছিল আৰু BPF আছিল। অৰ্থাৎ আটাইবোৰ শক্তি একত্ৰিত হৈছিল বিজেপিক পৰাভূত কৰিবলৈ। সেই সময়ত দুটা আঞ্চলিক দলৰ জন্ম হৈছিল, এটা জাতীয় পৰিষদ, এটা হৈছে ৰাইজৰ দল, দুইটা নতুন দল। আজি লুৰিণজ্যোতি গগৈয়ে কালিৰ দিনটোত দাবী কৰিছে এই ৰাইজৰ দল আৰু জাতীয় পৰিষদে আচলতে কংগ্ৰেছৰ ভোট সহায় দিছিল, কিন্তু এইবাৰ সেই ভোট খোৱা নহয়, এই ভোট কংগ্ৰেছৰ লগত যাব। তাৰ বিতং ব্যাখ্যা আমি আগবঢ়াইছোঁ যে 2021ত ৰাইজৰ দলৰ ফালৰ পৰা মুঠ 82খন আসনত প্ৰাৰ্থী থিয় কৰোৱা হৈছিল। ইয়াৰ ৰাইজৰ দলৰ জাতীয় পৰিষদৰ ফালৰ পৰা 82খন আসনত প্ৰাৰ্থী থিয় কৰা হৈছিল আৰু ৰাইজৰ দলে 29খন সমষ্টিত প্ৰাৰ্থী থিয় কৰাইছিল। যোৱাবাৰ বিজেপিয়ে জাতীয় পৰিষদে মুঠ ভোটৰ 3.66% ভোট লাভ কৰিছিল। তেওঁলোকৰ আগশাৰীৰ কেইজনমান প্ৰাৰ্থীৰ নাম ক'ব বিচাৰিছোঁ। উদাহৰণস্বৰূপে হাজোৰ পৰা দুলু আহমেদে উঠিছিল। দুলু আহমেদে 51,797টা ভোট লাভ কৰিছিল, অৰ্থাৎ হাজোত তেওঁ 34.14% ভোট লাভ কৰিছিল। কিন্তু কংগ্ৰেছ পাৰ্টীৰ ওচৰত দুলু আহমেদে 14,000 ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল। বাণীকান্ত দাস মৰিগাঁৱৰ পৰা উঠিছিল, তেওঁ 45,125টা ভোট পাইছিল। এই ভোটৰ হাৰ হৈছে 28.82%, কিন্তু তথাপিও বিজেপিৰ প্ৰাৰ্থীৰ ওচৰত 35,500 ভোটত তেওঁ পৰাস্ত হৈছিল। পংকজ লোচন দেৱগোস্বামী পলাশবাৰীৰ পৰা উঠিছিল। পংকজ লোচন দেৱগোস্বামীয়ে প্ৰায় 28,641টা ভোট লাভ কৰিছিল। এই ভোটৰ পৰিমাণ আছিল 27.12% লাভ। লুৰিণজ্যোতি গগৈয়ে দুটা সমষ্টি বা প্ৰতিদ্বন্দ্বিতা কৰিছে, এটা দুলীয়াজান আৰু নাহৰকটীয়া। দুলীয়াজানত লুৰিণজ্যোতি গগৈয়ে 24,192টা ভোট লাভ কৰিছিল, পাৰ্চেণ্টেজৰ হাৰ আছিল 19%। আৰু নাহৰকটীয়াত লুৰিণজ্যোতি গগৈয়ে 25,232টা ভোট লাভ কৰিছিল, পাৰ্চেণ্টেজৰ হাৰ আছিল 23%। এতিয়া প্ৰশ্ন হৈছে লুৰিণজ্যোতি গগৈয়ে কোনবোৰ ভোট পাইছিল? বাণীকান্ত দাস, পংকজ লোচন দেৱগোস্বামী আদিয়ে কাৰ ভোট পাইছিল? সমগ্ৰ ঘটনাটো এনেধৰণৰ। নিৰ্বাচনৰ সময়ত সেইবাৰ আমি দেখা পাইছিলোঁ কা আন্দোলন হৈ গৈছিল। কা আন্দোলনৰ পিছত অসম গণ পৰিষদে বিজেপিৰ কাষৰ পৰা আঁতৰি গৈছিল, কিন্তু নিৰ্বাচনৰ আগে আগে অসম গণ পৰিষদ পুনৰ বিজেপিৰ লগলৈ আহে। গতিকে বিজেপি তথা অগপৰ বিৰুদ্ধে একাংশ লোকৰ বিৰূপ মনোভাৱ আছিল। সেই লোকসকলৰ অপশ্যন নাছিল, সেই লোকসকল কেতিয়াও কংগ্ৰেছী নাছিল, সেই লোকসকল বা অগপ বা বিজেপিৰ সমৰ্থকে আছিল। কিন্তু কা আন্দোলনৰ বিৰোধিতা কৰাৰ বাবে বা কা আইনক সমৰ্থন কৰাৰ বাবে সেই লোকসকলে এটা বিকল্প আঞ্চলিক দল বিচাৰি ফুৰিছিল, আৰু সেই লোকসকলে বিকল্প আঞ্চলিক দলৰূপে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক ভোট দিছিল। গতিকে লুৰিণজ্যোতি গগৈয়ে কোৱাৰ দৰে যোৱাবাৰ তেওঁলোকে যিবোৰ ভোট পাইছিল সেই ভোটবোৰ কংগ্ৰেছৰ ভোট নাছিল, সেই ভোটবোৰ বিজেপিৰে ভোট আছিল।
আজি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দল কংগ্ৰেছৰ লগলৈ যোৱাৰ লগে লগে যিসকলৰ লোক আঞ্চলিক শক্তিক ভাল পায় সেই লোকসকলে কংগ্ৰেছৰ নেগুৰত ধৰা ৰাইজৰ দলৰ জাতীয় পৰিষদৰ ভোটদান কৰিবনে? সেই ভোটখিনি বিজেপি বা অগপৰে চিপ নহ'বনে? গতিকে মই ক'ব বিচাৰিছোঁ 2021 আচলতে বিৰোধী শক্তি একত্ৰিত হৈছিল, এইবাৰতকৈ সেইবাৰ বেছি একত্ৰিত হৈছিল, কিয়নো মুছলমানৰ ভোট সেই সময়ত মুঠেই বিভাজিত হোৱা আছিল। মুছলমান ভোটাৰে হয় কংগ্ৰেছক ভোটদান কৰিছিল, নহ'লে UDF-ক কৰিছিল, BTAD এৰিয়াত BPF-ক ভোটদান কৰিছিল। আৰু সেই সময়ত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হোৱা আছিল। সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। সমষ্টি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো হোৱাৰ লগে লগে আমি বিভিন্ন সময়ত বিভিন্ন মাধ্যমত কৈছিলোঁ যে অসমৰ জনগাঁথনি এতিয়া এনেকুৱা হ'ল সমষ্টিবোৰৰ, সেইটো দল ক্ষমতালৈ আহিব যিটো দলে বিজেপিতকৈ অধিক হিন্দুৰ স্বাৰ্থত মাত মাতিব। মুছলমানৰ স্বাৰ্থত মাত মতা দলটোৱে 25খন আসনৰ মাজতেই সীমাবদ্ধ থাকিব। আমি নাজানো কাইলৈ ফলাফল কি হয়। এক্সিট পলসমূহে যিবোৰ কথা কৈছে বা আমি আমাৰ এক্সিট পলত কৈছোঁ যে বিৰোধী শক্তিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে আৰু বিৰোধী বিধায়কৰ মাজত 5% অধিক হিন্দু বিধায়ক নাথাকে। পুনৰ কৈছোঁ, বিৰোধী বিধায়কৰ মাজত 5% অধিক হিন্দু বিধায়ক নাথাকে। এতিয়া বিজেপিৰ ওপৰত আমি আলোচনা কৰিব বিচাৰিছোঁ কাইলৈ কি হ'ব পাৰে। বিজেপিয়ে এইবাৰ মুঠ 89টা সমষ্টিত 79 সমষ্টিত তেওঁলোকে প্ৰাৰ্থী থিয় কৰাইছে। এতিয়া বিজেপিৰ মাজত এই সমগ্ৰ বিষয়টোলৈ আলোচনা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লিৰ ভাগত ভিডিঅ' কনফাৰেন্স যোগে দলীয় প্ৰাৰ্থীসকলৰ সৈতে বিতং আলোচনা কৰিব। মুখ্যমন্ত্ৰী জাপানলৈ গৈছিল, যোৱা নিশা দিল্লীত আহি উপস্থিত হৈছে আৰু মুখ্যমন্ত্ৰী আজি গুৱাহাটীত আহি উপস্থিত হৈছে। এই পৰ্যন্ত বিজেপিয়ে কোনবোৰ আসনক লৈ চিন্তিত তাৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ। আমি কৈছোঁ বিজেপিয়ে মুঠ 89খন আসনত প্ৰাৰ্থী থিয় কৰাইছে। এতিয়া তেওঁলোকৰ যিবোৰ আসনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে, যিবোৰ সমষ্টিত হয় বিজেপি হাৰিব পাৰে, বিৰোধী জিকিব পাৰে, তেনেকুৱা কিবা এটা সমষ্টি বিজেপিয়ে বাছি উলিয়াইছে আৰু বিজেপিৰ মতে সেই সমষ্টিকেইটাত তেওঁলোকে হৰাৰ সম্ভাৱনা নথকা নহয়। এনে সমষ্টিৰ সংখ্যা বিজেপিৰ মতে 14টা। এই সমষ্টিকেইটা কোনকেইটা? 1 নম্বৰ বিজেপিৰ মতে দুলীয়াজানত বিজেপিৰ স্থিতি অলপ দুৰ্বল হ'ব পাৰে। তাত তেৰছ গোৱালা আছিল বিধায়কগৰাকীয়ে বিভিন্ন জনগোষ্ঠীৰ লগত সুসম্পৰ্ক ৰক্ষা নকৰিলে। এইবাৰ তেৰছ গোৱালাক ৰাজ্যসভালৈ পঠিয়াই দুলীয়াজানত প্ৰাৰ্থিত্ব দিয়া হৈছে ৰামেশ্বৰ তেলী শক্তিশালী প্ৰাৰ্থী যদিও দুলীয়াজানত এটা প্ৰচাৰ চলিছে যে এইবাৰ চাহ বাগিচাৰ প্ৰাৰ্থীৰ পৰিৱৰ্তে আমি এজন মূলসুঁতিৰ অসমীয়াক জিকাব লাগে, সেইটো এটা প্ৰচাৰ চলিছিল। সেই মৰ্মে দুলীয়াজানৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈয়ে যথেষ্ট অসমীয়া লোকৰ ভোট পাইছে। কিন্তু বঙালী, হিন্দু, বাঙালী বা বাগিচা বা এটা অংশ অসমীয়াৰ ভোট লৈ ৰামেশ্বৰ তেলী জিকিবনে নাই তাক লৈ আলোচনা চলিছে। গতিকে বিজেপিয়ে ভাবিছে দুলীয়াজান সমষ্টিটো তেওঁলোকে হেৰুৱাব পাৰে। দ্বিতীয় সমষ্টিটো হৈছে খোৱাঙত লুৰিণজ্যোতি গগৈ থিয় দিছে। বিজেপিয়ে এটা চক্ৰধৰ গগৈক থিয় কৰাইছে। বহুতে ক'ব বিচাৰিছে চক্ৰধৰ গগৈৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, কিন্তু আমাৰ এক্সিট পল মতে লুৰিণজ্যোতি গগৈ সমষ্টিৰ পৰা জিকিব নোৱাৰে। কিন্তু বিজেপিয়ে কৈছে লুৰিণজ্যোতি গগৈ জিকিব পাৰে, অৰ্থাৎ খোৱাং সমষ্টিটো তেওঁলোকে হেৰুৱাব পাৰে। তৃতীয় সমষ্টিটো তেওঁলোকে ভয় খাইছে মাহমৰাৰ মহন সম্প্ৰদায়ৰ আহোম ভোট সুৰুজ দিঙাই পোৱা নাই বুলি বিজেপিৰ নেতৃত্বই শংকা প্ৰকাশ কৰিছে। সেই মৰ্মে মাহমৰা চিটটো তেওঁলোকে হাৰিব পাৰে বুলি ভাবিছে বা ফাইট হ'ব 50-50। ইয়াৰ পিছত আহিলে সোণাৰীটো অনুৰূপ ধৰণৰ প্ৰতিদ্বন্দ্বিতা হৈছে। বিজেপিয়ে কৈছে যোৰহাট সমষ্টিটো আমি হাৰিছোঁ বুলি ধৰি লৈছোঁ, গৌৰৱ গগৈ তাৰ পৰা জিকিছে। তিতাবৰ সমষ্টিত তেওঁলোকে হাৰিছোঁ বুলি ধৰি লৈছে, কিন্তু হাৰিছোঁ বুলি ধৰি লৈছে যদিও তেওঁলোকৰ মতে এই আসনখন কংগ্ৰেছে নাপায়, পালে নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ বৰুৱাই পাব, ভাস্কৰ বৰুৱা বিজেপিলৈ আহি যাব। বিজেপিয়ে সন্দেহ প্ৰকাশ কৰা আৰু এটা সমষ্টি 7 নম্বৰ সমষ্টিটো হৈছে বৰক্ষেত্ৰী। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰক্ষেত্ৰী জিকিব পৰা সমষ্টি আছিল যদিও কিবা কাৰণে বৰক্ষেত্ৰী সমষ্টিটো হাৰাৰ সম্ভাৱনা আছে বুলি বিজেপিয়ে ভাবে। 8 নম্বৰ সমষ্টিটো বিলাসীপাৰাত 10,000 মুছলমানৰ ভোট বিজেপিয়ে যদি পায় বা কোনো নিৰ্দলীয় প্ৰাৰ্থীয়ে যদি 10,000 ভোট কাটিব পাৰে, তেনেহ'লে এই সমষ্টিটো বিজেপিয়ে পাব পাৰে। বিজেপি অৰ্থাৎ অগপক থিয় কৰাইছে, অগপই পাব পাৰে। গোলোকগঞ্জ সমষ্টিটোক লৈ চিন্তা কৰিছে বিজেপিয়ে, 9টা সমষ্টি। 10 নম্বৰ সমষ্টিটো হৈছে ডিপু, 11 নম্বৰ সমষ্টিটো হৈছে বৰচলা, 12 নম্বৰ সমষ্টিটো হৈছে বিশ্বনাথ, 13 নম্বৰ সমষ্টি হৈছে ৰঙানদী আৰু 14 নম্বৰ সমষ্টিটো হৈছে বিজনী। অৰ্থাৎ 89টা সমষ্টি তেওঁলোকে প্ৰাৰ্থী থিয় কৰাইছিল, 14টা সমষ্টি তেওঁলোকৰ বেয়া হ'ব পাৰে। এতিয়া 14টা সমষ্টি যদি বেয়া হয়, 89ৰ পৰা যদি আপুনি 14টা সমষ্টি বাদ দিয়ে,
তেনেহ'লে বিজেপিৰ লগত আছে 75টা সমষ্টি। গতিকে বিজেপিয়ে ভাবে যে 75টা সমষ্টিত আমাৰ হাৰাৰ কোনো সম্ভাৱনা নাই, সমষ্টিকেইটা আমি জিকিম। এইবাৰ অগপৰ কেইটামান সমষ্টিক লৈ আলোচনা চলিছে। অগপই বহুকেইটা সমষ্টিত মুছলমান প্ৰাৰ্থী থিয় কৰাইছিল। বিজেপিয়ে ধৰি দিছে সেই সমষ্টিখিনি অগপই নাপায়। তিয়কত অগপৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা আছে যদিও বিজেপিয়ে ধৰি দিছে সেই সমষ্টিটো কংগ্ৰেছে পাব। গতিকে তিয়ক কংগ্ৰেছে পালে, এতিয়া অগপই কোনকেইটা পাব বুলি বিজেপি নিশ্চিত হৈছে। 1 নম্বৰ বোকাঘাট, 2 নম্বৰ কলিয়াবৰ, 3 নম্বৰ তেজপুৰ, 4 নম্বৰ বৰপেটা, 5 নম্বৰ বঙাইগাঁও, 6 নম্বৰ ডিমৰীয়া, 7 নম্বৰ হাজো। তেওঁলোকে ভাবে যে আমি নাওবৈচা সমষ্টিটো আমি হাৰিব পাৰোঁ, আমি তিয়ক সমষ্টিটো হাৰিব পাৰোঁ, এনেধৰণৰ সমষ্টিৰ কথা তেওঁলোকে চিন্তা চৰ্চা কৰিছে। গতিকে অগপই 7টা সমষ্টি মিনিমাম পাব, মিনিমাম বিজেপিৰ ধাৰণা। গতিকে বিজেপিয়ে 75টা মিনিমাম পাব, অগপই 7টা পাব। গতিকে 82টা সমষ্টি বিজেপিৰ NDAৰ লগত আছে। এতিয়া বাকী থাকিল BPFৰ সমষ্টিকেইটা। বিজেপিয়ে অংক কৰি উলিয়াইছে গোসাইগাঁও, দতমা, কোকৰাঝাৰ, চিডলি চিৰাং আৰু মানস, বাক্সা, গোৰেশ্বৰ, ওদালগুৰি আৰু মাজবাট। এই সমষ্টিকেইটা লাভ কৰিব BPFে। অৱশ্যে হাগ্ৰামা মহিলাৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাইছিল, কালিৰ দিনটোত জনাইছিল যে তেওঁ 10ৰ পৰা 11খন আসন লাভ কৰিব, বা সেইটো পিছৰ কথা। এতিয়া বিজেপিৰ অংকমতে যে BPFে 9খন আসন লাভ কৰাটো নিশ্চিত। গতিকে 82 আছিল, 82 + 9 91, 91খন আসন NDA যিকোনো ক্ষেত্ৰতে কাইলৈৰ দিনটোত পাব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে। কিন্তু কংগ্ৰেছো নীৰৱে থকা নাই। কংগ্ৰেছেও অংক কৰিছে। কংগ্ৰেছে আশা প্ৰকাশ কৰে কংগ্ৰেছে নিজাববীয়াকৈ 55খন পৰ্যন্ত আসন লাভ কৰিবলৈ সক্ষম হ'ব। কংগ্ৰেছে ভাবে উজনি অসমত তেওঁলোকৰ ফলাফল ভাল হৈছে। কংগ্ৰেছে লগতে ভাবে ৰাইজৰ দলে 4-5খন আসন পাব, জাতীয় পৰিষদে 2-3খন আসন পাব, আৰু UPPLক তেওঁলোকক সমৰ্থন জনাব। আৰু শেষত অসমত গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠন হ'ব। কাৰ নেতৃত্বত চৰকাৰ গঠন হ'ব কাইলৈ, এইখিনি সময়ত আমি নিশ্চিতভাৱে জানিব পাৰিম। গতিকে কাইলৈলৈকে আমি বিদায় দিছোঁ। এই গোটেই ভিডিঅ'টো সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।